আজি যেহেতু আমার একবারে প্রাইমারি হিসাবে আমি পুরোনা কমিটিটো ভঙ্গ করে নতুন কমিটি গঠন করার কারণে প্রচেষ্টা লওয়া হয়েছে। অলরেডি নতুন কমিটির প্রস্তাব হকারে আমার সভাপতিজনের কারণে 3 জন আহিছে আর সাধারণ সম্পাদকৰ পদৰ কারণে 2 জন আহিছে। এই হিসাবে আমার এটা সুন্দর এটা মানে মিটিং হয়ে আছে। এটা খুব এটা ভাল আমার, কারণ অকল আমার এইটো একবারে হওয়া নাই। আমার বিটিসির ভিতৰত 40টা সমষ্টি আছে। 40টা সমষ্টিটো সকলো কমিটিবিলাক আমি সকলো মানে ৰিচাপল কৰি আছোঁ। সেই হিচাপে আমাৰ এইটো CWC সিদ্ধান্ত, সেই সিদ্ধান্ত মৰমে আমি আজি একবাৰে প্ৰাইমাৰী হিচাপে আজি আমি এইটো গঠন কৰা হৈছে। সুন্দৰভাৱে মিটিংটো হৈ আছে যে আগন্তুক বিটিসি ইলেকশ্যনত যাতে সেই কমিটি যিবিলাক নতুন কমিটি যিবিলাক দায়িত্ব পাব এইটো সক্ৰিয়ভাৱে কাম কৰিব আৰু একবাৰে প্ৰাইমাৰী হিচাপে আমি বিপুল ভোট পাই আমি জিতিব পাৰিম। ইয়াৰ বিষয়ে মই একো নকম। তেখেতে কি ভাবিছে কি ভাবা নাই তেখেতসকলৰ কথা, হয়তো সপোন দেখি আছে চাগে, কাৰণ মোক লৈ কিবা সপোন দেখিছে তেখেতসকলে জানিব। কাৰণ আমি BPFৰ এজন প্ৰতিনিধি হিচাপে যি ধৰণৰ একবাৰে অঞ্চল বা আমাৰ ধনশী সমষ্টিৰ ৰাইজে মোক যি ধৰণৰ ভোট দি জিতাই দিছে, ইয়াতে বুজা যায় যে আমাক বৰ্তমান সকলো মানে ধনশী সমষ্টিৰ ৰাইজে যথেষ্ট আমাৰ BPFৰ প্ৰতি মৰম, BPFৰ প্ৰতি এটা আস্থা আছে। আৰু ইয়াত কোনো BPF বাদ দি মই যোৱাৰ কোনো কথা নাহে। ইয়াৰ কাৰণে ৰুজুগ্ৰাম মুছাহাৰী বৰ্তমান আমাৰ ধনশী সমষ্টিৰ TLC চেয়াৰমেন, তেখেতে কি ভাবিছে আমি নাজানো। তেখেতসকলে এটা হতভংগ হৈ আছে, কাৰণ গম পাইছে তেখেতসকলে কি কৰিব কি নকৰিম, আৰু আহি থকা দিনত তেখেতসকলে জিতিব পাৰিম না নাই তেখেতসকলৰ মানে মনত ভয় ভাৱ, যাৰ কাৰণে এইবিলাক কথা মানে উবল টুবল কথাবিলাক বকি আছে। ইয়াতে বুজা যায় যে তেখেতসকলে আজিৰ ডেটত অলৰেডি সাৰেণ্ডাৰ হোৱাটো আমি দেখিছোঁ। কাৰণ যদি নিজৰ যদি বিটিটো যদি ঠিক থাকিলে হয়, অন্য দলৰ পৰা তেখেতসকলে আহাৰ কথাটো নকলে হয়। কাৰণ তেখেতসকলে এতিয়া বিটিটো ভংগ হৈছে, ৰাইজে তেখেতৰ ওপৰত আস্থা নোহোৱা হৈছে, তেখেতসকলৰ কথাৰ ভেলু নাই, ইয়াতে বুজা যায়। ইয়াৰ কাৰণে মই তেখেতৰ কথাত মই উত্তৰ দিবলৈ ইচ্ছা নাই। এইটো হাই কামানে ক'ব, ইয়াৰ বিষয়ত মই একো মতামত নকম। আমি কাম কৰিব লগাখিনি আমি কৰি আছোঁ। আমি এইটোৱে জানো যে আহি থকা দিনত 25ত BPF চৰকাৰ গঠন কৰিব। আমি কাৰো সহায় নোলোৱাকৈ একপক্ষীয়ভাৱে যিমান সংখ্যা লাগে চৰকাৰ গঠন কৰিবৰ কাৰণে সেইখিনি সংখ্যাটো আমি 25ত নিশ্চয় আমি পাম। ইয়াৰ কাৰণে আমি প্ৰস্তুতি কৰি আছোঁ আৰু কাম কৰি আছোঁ। এইটো ৰাইজে বিচাৰ কৰিব, তেখেতসকলে ক'লেই নহ'ব। 17 বছৰত BPF কি কৰিছে কি কৰা নাই মানে আমাক কুৱেশ্যন কৰাৰ আগত তেখেতসকলে নিজে কুৱেশ্যন কৰি লওক। তেখেতে কি কৰিছে 5 বছৰ কাৰ্যকালত তেখেতে কি কৰিলে, কি তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে ৰাইজক। আজিলৈকে 4 বছৰ এতিয়া 5 বছৰ ভৰি দিছে। তেখেতলোকে প্ৰতিশ্ৰুতি দিয়াটো কেইটা তেখেতসকলে মানে কাম কৰিব দেখাব পাৰিলে। ইয়াতে বুজা যায় যে প্ৰমোদ বড়ো ডাঙৰীয়া কথাখিনি মাত্ৰ কোৱাত ভাল, বাস্তৱত তেখেতলোক কাম কৰিব পাৰিছে নাই এইটো ৰাইজে বিচাৰ কৰিব। ইয়াতে মই আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ যোগেদি কথাটো ক'ব বিচাৰিম যে আজিৰ ডেটত তেখেতে কোনটো চেয়াৰত বহি কি কাম কাজ কৰি আছে। তেখেতসকলে চুক্তি কৰি লৈ আনি তেখেতে কি কৰিলে, এতিয়া কোনটো নিয়ম নীতিৰ মাজত BTCখন চলাই আছে, কিমান দফা ৰূপায়ণ কৰিলে BTRৰ নামত। যিটো দফা BTR চুক্তি কৰাৰ পিছত কোনটো দফা তেখেতসকলে ৰূপায়ণ কৰিলে আজি ডেট স্পষ্ট ক'ব পৰা নাই। ইয়াৰ কাৰণে BPF 17 বছৰত কি কৰিছে কি কৰা নাই আগত নিজক তেখেতলোকে কুৱেশ্যন কৰি লওক। BPF যথেষ্ট কাম কৰিছে, ৰাইজে যথেষ্ট জানে। ৰাস্তা ঘাটৰ পৰা, শিক্ষা অনুষ্ঠানৰ পৰা, স্বাস্থ্য কেন্দ্ৰৰ পৰা, চাকৰি বাকৰি পালৰ পৰা যিমান মানে BTCৰ ট্ৰেন্সফাৰ ছাবজেক্ট হিচাপে 40টা ডিপাৰ্টমেণ্ট যিটো দিছে, 40টা ডিপাৰ্টমেণ্ট যিটো সুন্দৰভাৱে আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত BPF চৰকাৰ যি ধৰণৰ সুন্দৰভাৱে চৰকাৰ চলিছে, ৰাইজে সন্তুষ্ট হৈছে। ইয়াৰ কাৰণে যোৱা 2020ত আমি 17টা পালোঁ, তেখেতসকলে কিমান পালে 12টা। সংখ্যা হিচাপে যদি চাব যায় কোনে জিতিলে, পৰিকল্পনাভাৱে আমাক BTCত মানে চৰকাৰ গঠন কৰিবৰ কাৰণে সহযোগ নিদিলে। ইয়াৰ কাৰণে আমি চৰকাৰ গঠন কৰিব পৰা নাই। এতিয়াও জানো আপোনালোকে ভালকৈ মানে অধ্যয়ন কৰক, এই যে মানে MP ইলেকশ্যনত BPF কিমান সমষ্টিত জিতিছে আৰু কিমান ভোট পাইছে, ইয়াতে বুজা যায়। ইয়াৰ কাৰণে আহি থকা 25ত নিশ্চিত BPF চৰকাৰ কৰিব, ইয়াত কোনো ডাউট নাই, এতিয়াও স্পষ্ট হৈ গ'ল। ইয়াৰ কাৰণে সকলো আমাৰ BTC-বাসী ৰাইজক অনুৰোধ কৰি বিচাৰিছোঁ আপোনালোকে সিদ্ধান্ত লওক। BTCখন যদি ভাল বিচাৰে, BTCখন প্ৰশাসন যদি আপোনালোকে ঠিক হোৱাটো বিচাৰে, আপোনালোকে গম পাব বৰ্তমান UPPL চৰকাৰে এই 5 বছৰ মানে এতিয়া ভৰি দিব আৰু 4 বছৰ কাৰ্যকালত এই মানে 2023-24 বাজেটত
কিমান টকা খৰচা কৰি পৰিলে কিমান টকা ঘূৰি গ'ল ইয়াতে বুজা যায় যে তেখেতসকলে ভাল কাম কৰিছে না বেয়া কাম কৰিছে সঁচাকৈ যদি তেখেতসকলে ভাল কাম কৰিছে পইচা কিয় ঘূৰি যাব কাম কৰিলে পইচা লাগিব হয় না নহয় যদি উন্নয়ন হৈছে তেতিয়া পইচাটো ঘূৰি যোৱাৰ কথাই নাহে ইয়াৰ কাৰণে তেখেতসকলক কৈছোঁ তেখেতসকলে বছৰত যিটো পুঁজি আহে বছৰত 800 কোটি টকা আহে এইবাৰ পুঁজিটো বেছি বাঢ়িব লাগিছিলে মানে 10% আমাৰ বছৰত ইনহেন্স হয় ইয়াতে বুজা যায় তেখেতসকলে কাম কৰিব নোৱাৰাৰ কাৰণে তেখেতসকলে এইবাৰ 2024 আৰু 25ত মাত্ৰ 800 কোটি টকা 803 কোটি টকাহে আমি বাজেটত পাবলৈ সক্ষম হৈছে ইয়াতে বুজা যায় যে তেখেতসকলে কাম কৰিব পৰা নাই ইয়াৰ কাৰণে সকলো মানে ৰাইজে এইটো সিদ্ধান্ত লোৱাৰ সময় আহিছে 25ত নিশ্চিত হৈ থাকক আমাৰ বিপিএফ চৰকাৰ আহিব হয় আমাৰ বিপিএফ দলৰ কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত মতে আমাৰ সকলো কমিটিবিলাক হয় ভংগ কৰি ফেলে হয় নতুনকৈ কৰিব লাগে আৰু নহলে কোনোবা যদি কমিটি ভালকৈ কাম কৰি আছে তেওঁলোকক কন্টিনিউ কৰিব দিব লাগে এই মৰ্মে আমি ওদালগুৰি জিলা কমিটি বিপিএফ দলে এটা সিদ্ধান্ত ললো যে প্ৰাইমাৰী কমিটিবিলাক আমি আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে আৰু ব্লক কমিটিবিলাক ছেপ্টেম্বৰৰ ভিতৰত কৰিব লাগে আৰু আমাৰ জিলা কমিটি আমি অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে এই অনুযায়ী আজি আমাৰ আগষ্টৰ ভিতৰত নহল এই প্ৰথম সপ্তাহত ইক্ৰাবাৰী প্ৰাইমাৰী কমিটি গঠন কৰিলে মই ভাবো এই নতুন কমিটিয়ে ৰাইজৰ আস্থা ল'ব পাৰিব আৰু ভাল হ'ব মই আশা কৰিছোঁ এনেও আমাৰ ইক্ৰাবাৰী প্ৰাইমাৰী কমিটিটো যথেষ্ট ভাল ৰাইজে যথেষ্ট বিশ্বাস কৰে গ্ৰহণ কৰে যাৰ কাৰণে নিৰ্বাচনবিলাকত আমি যথেষ্ট ভোট পাবৰ কাৰণে সক্ষম হওঁ এইটোতো ইতিমধ্যে মই বিভিন্ন সংবাদ মাধ্যমত ইতিমধ্যে মই জনাইছোঁ কোনো পধ্যে মই UPPL দলত যোগদান নকৰিম কাৰণ UPPL দল শেষ হ'বলৈ গৈছে অহা নিৰ্বাচনৰ পিছত তেওঁলোকে শেষ হ'বই গতিকে শেষ হোৱা দলত মই কিয় যাম গতিকে গ'লেতো মই আগত যাব পাৰিলেহেঁতেন বিধানসভা নিৰ্বাচনৰ আগতেই মোক আমন্ত্ৰণ কৰিছিলে তেওঁলোকে তথাপিও মই যোৱা নাই মন্ত্ৰী মোক অফাৰ কৰিছিলে তথাপিও মই লোৱা নাই গতিকে মোৰ এনেকুৱা ৰাজনৈতিক কিবাটো নাই নিজৰ প্ৰিন্সিপলত মই চলি আছোঁ আৰু ভৱিষ্যতেও মই বিপিএফ দলতেই থাকিম বিপিএফ দলত থাকি ৰাইজক সেৱা কৰি যাম তেনেকুৱা ধৰণে আলোচনাটো আপচুৱে যেতিয়া কৈছিলে যে বিপিএফ আৰু UPPL এক হ'ব লাগে আমিও চিন্তা কৰিছোঁ যদি আমি এক হ'ব পাৰোঁ যথেষ্ট ভাল কিন্তু কেনেকৈ সম্ভৱ হয় তাৰ কাৰণে আলোচনা কৰিব লাগে আলোচনা নিশ্চয়কৈ হৈছে কিন্তু একদম বহুত প্ৰিলিমিনাৰী ষ্টেজত এতিয়াও আছে বহুতখিনি আলোচনা কৰিবলগীয়া আছে বহুত টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক আছে সকলোবিলাক ফুলফিল হ'ব লাগিব গতিকে একদম প্ৰাৰম্ভিক যিহেতু সেইটো এতিয়ালৈকে খুব বেছি ক'ব পৰা নাযায় একজেক্টলি সকলো ৰাজনৈতিক দলৰে অধিকাৰ আছে গণতন্ত্ৰত যিকোনো নিৰ্বাচন খেলিব পাৰে গতিকে তেওঁলোকে এটা ৰাষ্ট্ৰীয় দল তেওঁলোকে নিশ্চয় খেলিব ইলেকশ্যনটো খেলাৰ অধিকাৰ সকলোৰে আছে তাতো কোনো বাধা দিব নোৱাৰে খেলিব নমস্কাৰ মহৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে